একেখন গাঁৱৰে ৯৯গৰাকী ভোটাৰৰ নামত ভুৱা আপত্তি দাখিলৰ অভিযোগ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ এছাৰ প্ৰতিক্ৰিয়াত বিসংগতিৰ খবৰ পোহৰলৈ আহিছে। জীৱিত ব্যক্তিক সজালে মৃত। একেখন গাঁৱৰে ৯৯গৰাকী ভোটাৰৰ নামত ভুৱা আপত্তি দাখিলৰ অভিযোগ। গোসাইগাঁও ফাউৰাগুৰি বজাৰৰ গণেশ আৰু ৰত্নকান্ত ৰায় আৰু লগতে সুব্ৰত ৰায় ২ নম্বৰ আইভাণ্ডাৰ গাঁৱৰ ৯৯টা ভোটাৰৰ বিৰুদ্ধে ভুৱা আপত্তি দাখিল। বিজেপিৰ কচুগাঁও মণ্ডলৰ সভাপতি এজন ৰমাকান্ত বৰ্মা বিজেপি কাৰ্যালয়ত মাতি নি ৯৯টা চহী কৰাইছিল বুলি জানিব দিয়ে গণেশ ৰায়ে। প্ৰসেন ৰায়ে উল্লেখ কৰে যে তেওঁ অশিক্ষিত, পঢ়িব নাজানে। BLR ভেৰিফিকেশ্যনৰ কথা কৈ চহী কৰাইছিল এজন নিকৃষ্ট ৰাজনীতিবিদ বিজেপিৰ মণ্ডল সভাপতিয়ে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ভোটাৰৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু উদ্বেগ। ফাউৰাগুৰিৰ ২ নম্বৰ আইভাণ্ডাৰ গাঁৱৰ এই ঘটনাই শাসন ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। গাঁওবাসীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰাৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে। লগতে পশ্চিম কোকৰাঝাৰ জিলা আমছুৰ সাধাৰণ সম্পাদক মুস্তাফিজুৰ ৰহমানে দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে। লগতে সমূহ ৰাইজক শান্তি বজাই ৰাখিবলৈ অনুৰোধ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, KLive 365। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুবুকীয়া আমচু পশ্চিম কোকৰাঝাৰ জিলা আমচুৰ তৰফৰ পৰা মোৰ অঞ্চলৰে হোম এৰিয়া গণেশ দা আৰু ৰমাকান্ত আৰু সুব্ৰত ইহঁতে একেলগে আমি ঘূৰা মানুহ, তাৰ দোকানতে বেছিভাগ আমি আড্ডা চাড্ডা পাৰোঁ। আজি মানে বৰ দুখ লাগিল। এইটো এখেতে 7 নম্বৰ ফৰম এটা চকুত ব্লেকমেইলিং কৰি সিহঁতৰ পৰা আমাৰ বিজেপিৰ সভাপতি মণ্ডলী কিবা প্ৰাইমাৰী একেতে এই ধৰণৰ কামটো কৰা ঠিক কৰা নাই। আমাৰ অঞ্চলত মিলাপ্ৰীতি যি এই মিলাপ্ৰীতি লৈ আমি বহুত মানে ছ'চিয়েল ৱৰ্ক কৰি আছোঁ, মাজে মাজে আমি এৱাৰনেছ পাতি আছোঁ। আমাৰ মাজত এটা মানে কেঁচাল সৃষ্টি কৰি আমি মানে হাই কাজিয়াৰ এটা সূচনা ধৰে আছে। এই কাৰণে আমি ধিক্কাৰ জনাইছোঁ। আমি অসম চৰকাৰক তথা আমাৰ বিজেপি চৰকাৰক আমি কঠোৰ শাস্তি কৰিব লাগে। কাৰণ এই কাৰণে চৰকাৰ হ'লে নিজৰ ভক্ষক হ'লে এইটো দেশ কেনেকুৱা আগুৱাই যাব, এইখিনি মই বিচাৰিছোঁ। আৰু আমাৰ ৰাইজকো আমি সচেতন কৰি দিছোঁ, আপোনালোকে উত্তেজনা যাতে নহয়। হয়তো ভুল ভ্ৰান্তি হ'বই পাৰে, ভুল বশত কিবা কাৰণত এজনে আনজনক নজনাকৈ এনেকুৱা ঘটনাবিলাক ঘটি আছে আজি 2-3 দিনৰ পৰা। আৰু আমাৰ অঞ্চলত এনেকুৱা ধৰণৰ ভুল নহয় কেতিয়াও। আৰু আমাৰ লগত সহযোগিতা কৰিল NOC দি আমাৰ BLOজনক অলৰেডি ছাবমিট কৰিল। সেইটো এটা ভুল বুজাবুজি হ'ল। যিয়ে নহওক গ্ৰাম অঞ্চলকো মই এটা আহ্বান কৰিছোঁ যাতে এইটো লৈ আৰু দ্বিতীয়তে কোনো ধৰণৰ কথা নহয়। আৰু আমি এটা প্ৰুফ দি দিলোঁ চৰকাৰক, আমাৰো বহুত ল'ৰা আছে, আমিও তেনেকুৱা ধৰণৰ কৰিব পাৰিলেও হয়। আমি এটা মানৱতা দেখাই দিছোঁ। আমি এই ধৰণৰ কূটনীতি ৰাজনীতিত আমি নাযাওঁ। আমাৰ এটা ছাত্ৰ সংগঠনৰ এটা আমাৰ ডিচিপ্লিন আছে। আমি আমাৰ সবসময় আমাৰ নিজা মানুহ আমি সবসময় মানে ছ'চিয়েল ৱৰ্ক দি আমি বুজাই থাকোঁ, এইটো বস্তু এনেকুৱা হৈ আছে, এনেকুৱা কৰিব নাপায়। বহুত ধৰণৰ হাই কাজিয়া হোৱাৰ এটা মানে বিসংগতি আহিব ধৰে, আমি প্ৰটেকশ্যন দি থাকোঁ। যিয়ে নহওক এইবুলি আমি আমাৰ গণেশ দাক আৰু ৰমাকান্তক আৰু এখেতক আমি ধন্যবাদ দিছোঁ। যিয়ে আমাৰ আজি লোকেল গ্ৰামত যে এখেতৰ দ্বাৰা এইখিনি কাম হৈছে, এই কামখিনিৰ কাৰণে এখেতে যে সদৰণি কৰি দিলে ধন্যবাদ দিছোঁ। ঠিক আছে।